সকলোকে নমস্কাৰ জনাই আজি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আচলতে আজি মই যিহৰ ওপৰত কথাটো ক'বলৈ লৈছোঁ সেইটো হৈছে আমাৰ প্ৰত্যেকজনী ৰান্ধনীৰ এটা প্ৰধান সমস্যা। আচলতে আমাৰ ৰান্ধনীসকলৰ পাকঘৰৰ ডাঙৰ সমস্যাটো হৈছে চাফ চিকুণৰ সমস্যা, নহয়নে বাৰু? এই যে আমি কিবা কিবি বনাই থাকোঁ, কেৰাহীবোৰ এই তেল চিকটি লাগি লাগি যে একেবাৰে ডাঠ হয়, সেইনো কেৰাহীবোৰ কেনেকৈনো চফা কৰিব পাৰি তাৰ এটা সহজ উপায় মই আপোনালোকক দেখুৱাব খুজিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, নিশ্চয় উপকৃত হ'ব। আৰু মই যিহেতু বহুত উপায় অৱলম্বন কৰি শেষত নিজৰ যিটো বুদ্ধি উলিয়ালোঁ তাৰ দ্বাৰাই মই এই চাওক ইমান লেতেৰা এখন কেৰাহী, আৰু সেই কেৰাহীখন মই অতি সহজেৰে চাওক এনেকুৱা ধৰণৰ চিকচিকোৱা কৰিব পাৰিলোঁ। আপোনালোকক মই বুদ্ধিটো শিকাই দিছোঁ। মই বহুত উপায় অৱলম্বন কৰিলোঁ, মই নোৱাৰিলোঁ। মানে ঘঁহি ঘঁহি হাত একেবাৰে নখো কোলা হৈ যায়, হাতো কোলা হৈ যায়, কিন্তু মানে চফা নহয়হে নহয়। সেইকাৰণে মানে মই যিটো বুদ্ধিৰে কৰিলোঁ সেইখিনি মই ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। আপোনালোকে চাই তেনেকৈ কৰিব, আপোনালোকে সুফল নিশ্চয় লাভ কৰিব। আৰু মই এই যে লেতেৰা কেৰাহীখন এনেকৈ মই জুইত দিছোঁ। তাৰমানে এতিয়া যিহেতু ঠাণ্ডা দিন, জুই ধৰা হয়, গতিকে তাত ধুনীয়া ধুনীয়া পকা আঙঠা থাকে, আৰু তাত মই কেৰাহীখন এনেকৈ দি দিলোঁ। আৰু কিন্তু এটা কথা আপোনালোকে ভালকৈ মনত ৰাখিব, কেৰাহীখন কিন্তু জুইত দি আপোনালোকে ক'ৰবালৈ গুচি নাযাব। কেৰাহীখন এনেকৈ ঘূৰাই ঘূৰাই আপোনালোকে দি থাকিব। দেখিব তাৰ তেল চিকটিবোৰ ফৰকৈ একদম পুৰি গৈছে। আৰু এনেকৈ ঘূৰাই তলফালেও দিব, আৰু এনেকৈ ওপৰফালেও অঙঠা দি দিব, আৰু কেৰাহীখন অলপ সময়ৰ মূৰে মূৰে ঘূৰাই থাকিব। নহ'লে আকৌ এলুমিনিয়ামৰ কেৰাহী একদম গলি যাব, কাৰণ এইটো জুইতহে গলাই দিয়ে। গতিকে আমি কেৰাহীখন নষ্ট নোহোৱাকৈ ঘূৰাই ঘূৰাই এনেকৈ জ্বলাই থাকিম, তেতিয়া মানে ইয়াৰ ক'লা যিবোৰ তেল চিকটি একদম পুৰি যাব। ইয়াৰ পিছতে আপোনাক লাগিব চিজ কাগজ। এই যে টিং চিং চফা কৰে চিজ কাগজ, তাৰ সৰু এটা টুকুৰা হ'লেই হয়। আৰু আপুনি ভালকৈ এনেকৈ ঘঁহিব লাগিব। ঘঁহোতে মানে আপোনাৰ তেনেই কষ্ট কম, কাৰণ যিহেতু তেল চিকটিবোৰ একদম পুৰিয়ে গ'ল। গতিকে আপুনি অকণমান দেৰি সেই ক'লা ক'লা যিবোৰ থাকি গ'ল পুৰিবলৈ, তাত অকণমান চিজ কাগজখন মাৰি দিলে চফা হৈ যাব। আপুনি তাত চাৰ্ফ বা কিবা দিয়াৰ একোৰেই প্ৰয়োজন নাই। প্ৰথমতে আপুনি চিজ কাগজখন খুব ধুনীয়াকৈ এনেকৈ ঘঁহি দিব ক'লা ক'লা হোৱা জেগাত। আচলতে মই বহুত উপায় অৱলম্বন কৰিলোঁ। ধৰক চাৰ্ফ, ভিনেগাৰ, আৰু এইবিলাক যে কিবা কিবি দি পেলানি ধুবলৈ কয়, আৰু বেকিং ছ'ডা মিলাই যে ধুবলৈ কয়, অলপ চফা হয়, নোহোৱা নহয়। কিন্তু আপুনি আপোনাৰ তেল চিকটি কেৰাহীখনৰ পৰা কেতিয়াও নিব নোৱাৰে। এইটো মানে সম্পূৰ্ণ সত্য কথা। মই বহুতবাৰ ট্ৰাই কৰিলোঁ, কাৰণ লেতেৰা কেৰাহীবোৰ কিবা কিবি বনাই খাবলৈ বৰ মানে কিবা লাগে, নিজকে কিবা লেতেৰা বস্তু খোৱাগতে লাগে, নহয়নে বাৰু? কেৰাহী বা কুকাৰটো চাফ চিকুণ থাকিলে আমাৰ নিজৰে খোৱা বস্তুটো বনায়ো ভাল লাগে, আৰু তাত বনোৱা বস্তুটো খায়ো ভাল লাগে, নহয় জানো বাৰু? আৰু সেইকাৰণে মই মানে নিজে নিজে ভাবি আজি বোলো এনেকৈয়ে কেৰাহীবোৰ চফা কৰোঁ, সেইটো কথা ভাবিলোঁ। যিহেতু আগতে মাহঁতে দেখিছিলোঁ যে কেৰাহীবোৰ বৰ লেতেৰা হ'লে তেনেকৈ আগতে আচলতে লোহাৰ কেৰাহী আছিলে বাৰু, তথাপিও জুইত পুৰি দিয়ে, আৰু পুৰিলে একদম চিকচিকীয়া হৈ যায়। সেইকাৰণে মই ভাবিলোঁ এই এলুমিনিয়ামৰ কেৰাহীবোৰো মই পুৰি দিওঁ, কাৰণ আমাৰ প্ৰধান উদ্দেশ্য হৈছে সেই তেল চিকটিবোৰ আঁতৰোৱা, নহয়নে বাৰু? আৰু তেল চিকটিবোৰ জুইত পুৰিলে যিটো যেনেকৈ পুৰি চফা হ'ব, অইন কোনো বস্তুৱে ইমান সহজে কিন্তু আঁতৰ কৰিব নোৱাৰে। সেইকাৰণে মই একদম কুৱাপাৰত বহি লৈছোঁ আৰু কেৰাহীখন ঘঁহিবৰ কাৰণে, আৰু খুব ধুনীয়াকৈ এনেকৈ ঘঁহিলোঁ। আৰু চিজ কাগজ অলপ দেৰি মাৰি দিয়াৰ পিছত চফা হ'লেই, একদম কষ্ট কম, আৰু হাতো লেতেৰা নহয়। তাৰপিছতে মই অলপ ষ্টীল ৰোলডাল, যিডাল আমি সদায় বাচন ধুবলৈ ইউজ কৰোঁ, সেইডাল মাৰি দিলোঁ। আৰু সেইডাল মাৰি দিয়াৰ লগে লগে যি য'ত চুকে কোণে আৰু অকণমান লেতেৰা আছিলে সেইখিনিও চফা হৈ গ'ল।
আচলতে ইয়াতকৈ আৰু সহজ উপায় কিন্তু কেৰাহী চফা কৰাৰ আৰু একো উপায় নাই, কাৰণ মই বহুত উপায় অৱলম্বন কৰিলোঁ। আৰু তাৰপিছত মোৰ কেৰাহী ৰূপটো চাওকচোন। আচলতে আৰু যদি ঘঁহোঁ আৰু চিকচিকীয়া হ'ব, যিহেতু মানে মই বহুতখিনি চফা কৰিলোৱেই, সেইকাৰণে মই আপোনালোকক দেখুৱালোঁ। চাওক কিমান চফা হ'ল, কিমান লেতেৰা কেৰাহী, কিমান চিকচিকীয়া নতুন যেন হৈ পৰিলে। গতিকে আপোনালোকে এইটোৱে উপায় অৱলম্বন কৰিব। আপোনালোকে খুব কম কষ্টত আপোনালোকে অতি সহজে নিজৰ সেই লেতেৰা কেৰাহীখন চফা কৰিব পাৰিব। চাওক মোৰ কেৰাহীৰ ফাইনেল লুক। গতিকে আপোনালোকক মই এই সহজ উপায়টো দেখুৱালোঁ। আপোনালোক নিশ্চয় উপকৃত হ'ব মোৰ এই ভিডিঅ'টোৰ পৰা। আৰু যিমান পাৰে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে অন্যও চাই উপকৃত হয়। ধন্যবাদ।